মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ লেসন ফৰ দি ষ্ট্ৰক এণ্ড ফক্স। এই পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো প্ৰথমতে আমি এক্টিভিটিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, তাৰপিছত আমি ইয়াৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো তোমালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তো 1 নম্বৰত কি কৈছে, লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, চুজ দ্য কাৰেক্ট এনচাৰ। ইয়াত কি কৈছে, আহা চাওঁ আমি কিমান বুজি পালোঁ। ইয়াত কি কৈছে, চুজ দ্য কাৰেক্ট এনচাৰ। তো ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ তোমালোকক ক'ব লাগে। তো প্ৰথম কুৱেশ্যনত কি কৈছে, দি ফক্স ইনভাইটেড দ্য ষ্ট্ৰক ফৰ। কি কৈছে ইয়াত, শিয়ালে ষ্ট্ৰকক কিয় মাতিছিল। তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, 1 নম্বৰটো শুদ্ধ হ'ব, লাঞ্চৰ কাৰণে মাতিছিল। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, দি ষ্ট্ৰক ৰিকুৱেষ্ট দ্য ফক্স টু ছাৰ্ভ হিজ ফুড। তো ইয়াতো 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত এ পট 3 নম্বৰটো শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন চিত কি কৈছে, দি ষ্ট্ৰক ছাৰ্ভ দ্য ফুড ইন। ইয়াতো 4টা অপশ্যন আছে, এ পট, এ বল, এ প্লেট, এ গ্লাছ, টেম্বাৰ। তো ইয়াৰ ভিতৰত 1 নম্বৰটো শুদ্ধ হ'ব, এ পট। তাৰপিছত কুৱেশ্যন ডিত কি কৈছে, দি ফক্স কুড নট গেট দ্য মিল ছাৰ্ভ বাই দ্য ষ্ট্ৰক বিকজ। তো ইয়াতো 4টা অপশ্যন আছে, 1 নম্বৰত কি কৈছে, দি মিল ৱাজ নট টেষ্টি। 2 নম্বৰত কি কৈছে, হি ৱাজ নট ফিলিং ৱেল। 3 নম্বৰত কি কৈছে, দি ফুড ৱাজ হট। আৰু 4 নম্বৰত কি কৈছে, দি পট ইন হুইচ দ্য ফুড ৱাজ ছাৰ্ভ হেড এ লং এণ্ড থিন নেক। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, 4 নম্বৰটো শুদ্ধ হ'ব, দি পট ইন হুইচ দ্য ফুড ৱাজ ছাৰ্ভ হেড এ লং এণ্ড থিন নেক। তাৰপিছত 2 নম্বৰত কি কৈছে, ৰাইট দ্য এনচাৰ। তো ইয়াৰ এনচাৰবিলাক তোমালোকক লিখিব দিছে। তো ইয়াৰ কুৱেশ্যন এত কি কৈছে, হু ইনভাইটেড দ্য ষ্ট্ৰক ফৰ লাঞ্চ। কৈছে সাৰেংটক মধ্যভোজনলৈ কোনে আমন্ত্ৰিত কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা দি ফক্স, শিয়ালটোৱে। উত্তৰখিনি তোমালোকৰ কাৰণে একেবাৰে চুটিকৈ আনিছোঁ। তো উত্তৰত কি লিখিবা, দি ফক্স। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, হোৱাট ৱাজ দ্য আণ্টেচিল ইন হুইচ দি ফক্স ছাৰ্ভ দ্য মিল। ইয়াত কি কৈছে, শিয়ালটোৱে কি বাচনত আহাৰ খাবলৈ দিছিল। তো উত্তৰত তোমালোকে লিখিবা এ প্লেট, মানে কাঁহীত। চোৱা উত্তৰখিনি একেবাৰে এটা শব্দত আনিছোঁ। তাৰপিছত কুৱেশ্যন চিত কি কৈছে, হোৱাই ডিড নট দ্য ষ্ট্ৰক ৰেছপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট। সাৰেংটোৱে শিয়ালটোৰ অনুৰোধত কিয় একো উত্তৰ নিদিলে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দি ষ্ট্ৰক ডণ্ট ৰেছপন্স টু দ্য ফক্স ৰিকুৱেষ্ট বিকজ টু টিচ এ লেছন টু দ্য ফক্স। সাৰংটোৱে শিয়ালটোক এটা শিক্ষা দিবলৈ তাৰ অনুৰোধ কৰাৰ পিছতো একো উত্তৰ নিদিলে। তাৰপিছত 3 নম্বৰত কি কৈছে, ৰিড দ্য মিল টাইম টেবল অফ ষ্ট্ৰক। সাৰেংটোৰ খোৱাৰ সময় তালিকা তোমালোকে ইয়াত দিছে, তোমালোকে ইয়াত পঢ়ি ল'বা। ব্ৰেকফাষ্ট কেতিয়া কৰে, 8:30 ৰাতিপুৱা 8:30 বজাত। লাঞ্চ কেতিয়া কৰে, 1 বজাত দুপৰীয়া। আৰু ডিনাৰ অৰ্থাৎ ৰাতিৰ ভোজন কেইটাত কৰে, 9টা বজাত ৰাতি। তাৰপিছত ইয়াৰ এত কি কৈছে, এট হোৱাট টাইম ডাজ দ্য ষ্ট্ৰক হেভ হিজ লাঞ্চ। তো ইয়াত কি লিখিবা উত্তৰত, লাঞ্চ। এই চোৱা ইয়াত লাঞ্চ কেতিয়া কৰে, দুপৰীয়া 1 বজাত। এইটো উত্তৰত লিখিবা। তো তোমালোকৰ সুবিধাৰ বাবে মই লিখি দি আছোঁ। তো উত্তৰত লিখিবা, দি ষ্ট্ৰক হেড হিজ লাঞ্চ এট 1 PM। তাৰপিছত বিত কি কৈছে, হোৱাট ডাজ দ্য ষ্ট্ৰক হেভ এট 8:30 AM। সাৰংটোৱে ৰাতিপুৱা 8:30 বজাত কি কৰে। তো উত্তৰত লিখিবা, দি
Stork had his breakfast at 8:30 a.m. তাৰপিছত 4 নম্বৰ কি কৈছে work in pair কি কৈছে ইয়াত দুটা মিল থকা কাম কৰা তো ইয়াত কি কৈছে ask each other the following questions about your favorite dish কি কৈছে ইজনে সিজনক নিজৰ প্ৰিয় খাদ্য কি খুদা তো ইয়াৰ এত কি কৈছে what is your favorite dish তোমাৰ প্ৰিয় খাদ্য কি তাৰপিছত বিত কি কৈছে who cook it for you তোমাৰ কাৰণে কোনে বনায় তাৰপিছত সিত কি কৈছে what ingredients are used to make it বনাওতে কি কি সামগ্ৰী ব্যৱহাৰ হয় আৰু ডিত কি কৈছে why do you like it তুমি কিয় ভাল পোৱা তো তাৰপিছত 5 নম্বৰত কি কৈছে read the following sentence নিম্নলিখিত বাক্যশাৰী পঢ়া would you come to my place for lunch tomorrow কাইলৈ দুপৰীয়া আহাৰ খাবলৈ মোৰ ঠাইলৈ আহিবনে তাৰপিছত কি কৈছে may I have a plate please মোৰ প্লেট এখন থাকিব পাৰেনে প্লিজ The first sentence is used to make invitations. The second sentence used to make a request. ইয়াত কি কৈছে প্ৰথম বাক্যটোৱে আমন্ত্ৰণ বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু দ্বিতীয়টো অনুৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰপিছত now read the sentence below and say which one used to make an invitations and which one is used to make request এতিয়া তলৰ বাক্যবোৰ পঢ়ি কওক কোনটো ব্যৱহাৰ কৰি আমন্ত্ৰণ পত্ৰ দিয়া হয় আৰু কোনটো ব্যৱহাৰ কৰি অনুৰোধ কৰা হয় তো ইয়াত 6 নম্বৰত কি কৈছে work in pairs and make invitations and requests using the clue in the brackets তো ইয়াৰ এত কি কৈছে will you dash give pen তো ইয়াত উত্তৰত কি লিখিবা will you give me the pen তাৰপিছত বিত কি কৈছে would you dash like some chocolate তো উত্তৰ লিখিবা will you like to have some chocolate তাৰপিছত সিত কি কৈছে could you dash come my house ইয়াৰ উত্তৰ লিখিবা could you come to my house তাৰপিছত ডিত কি কৈছে may I dash play you ইয়াৰ উত্তৰ লিখিবা may I play with you তাৰপিছত 8 নম্বৰত কি কৈছে let's see how much we have understood চাও হা আমি কিমান বুজি পালো তো ইয়াৰ কোশ্চেন 8 কি কৈছে who visit whom and on what occasions কোনে কাৰ ঘৰলৈ গৈছিল আৰু কি উৎসৱত গৈছিল তো উত্তৰ লিখিবা বিনা and Rohit along with their parents visit to their uncle place on the occasions of Mag Bihu তাৰপিছত কোশ্চেন বিত কি কৈছে what are the people in the pictures doing ফটোখনত মানুহখিনিয়ে কি খাই থকা দেখা কৈছে তো উত্তৰ লিখিবা in the picture it show that the people are having tea ফটোখনত মানুহখিনিয়ে চাহ খাই থকা দেখা গৈছে তাৰপিছত কোশ্চেন সিত কি কৈছে what did Bina's auntie say to Bina বিনাৰ খুৰীয়ে বিনাক কি কৈছিল তো উত্তৰ লিখিবা Bina's aunt asked Bina to have some more ঘিলা পিঠা বিনাৰ খুৰীয়েকে বিনাক আৰু ঘিলা পিঠা খাবলৈ কৈছিল তাৰপিছত কোশ্চেন ডি কি কৈছে what did Bina's uncle offer to his brother বিনাৰ খুৰাকে তেওঁৰ দাদাকক কি প্ৰস্তাৱ দিছিল তো উত্তৰ লিখিবা Bina's uncle offered his brother to take a kilo of gur to his home বিনাৰ খুৰাকে তেওঁৰ দাদাকক ঘৰলৈ 1 কেজি গুড় নিবলৈ প্ৰস্তাৱ দিছিল
তাৰপিছত 9 নম্বৰত কি কৈছে answer the following questions in serial order to complete their narrations and recent visit you made to your friends relatives place আপুনি আপোনাৰ বন্ধুৰ আত্মীয় ঘৰত অলপতো গৈ অহা তাৰ বিৱৰণটি সম্পূৰ্ণ কৰোঁতেই সিৰিয়াল ক্ৰমে নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিব তো ইয়াৰ প্ৰথমতে কি কৈছে where did you go and when তুমি ক'ত আৰু কেতিয়া গৈছিলা তাৰপিছত বি কি কৈছে who did you visit and with whom তুমি কাৰ তাত আৰু কাৰ লগত গৈছিলা তাৰপিছত সি কি কৈছে how did the host behave when he or she saw you নিমন্ত্ৰণকৰ্তাই তোমাক দেখি কেনেকুৱা আচৰণ কৰিছিল ডি কি কৈছে what did you do there তুমি তাত কি কৰিলা ইট কি কৈছে what did you talk about তাতে কি সম্পৰ্কে আলাপ কৰিলা তাৰপিছত এফত কি কৈছে what did you eat তুমি কি খালা তাৰপিছত জিত কি কৈছে what did you like the food and why তুমি খাই ভাল পাইছিলানে আৰু কিয় এইছত কি কৈছে how did you feel তুমি কেনেকা অনুভৱ কৰিলা তাৰপিছত 10 নম্বৰত কি কৈছে will you doing back home Bina Rohit and their parents stopped at the tea stalls to have the tea and snack this is the menu what they are given read along ঘৰলৈ উভতি যাওঁতে বিনা আৰু ৰোহিতে মাক দেউতাকৰ লগত এখন চাহ ষ্টলত চাহ আৰু নাস্তা খাবলৈ সোমাইছিল মেনুখনত তলত দিয়া আছে চিঞৰি পঢ়া তো তোমালোকক মেনুখন পঢ়িব দিছে তো তোমালোকে এই মেনুখন ভালদৰে পঢ়িবা কাটলেট 30 rupees পাৰাঠা 20 পুৰি 20 চপ 10 তো এইখিনি তোমালোকে ভালদৰে নিজে নিজে পঢ়িবা সমোসা 10 সুইট 10 পেৰিটছ অৰ্থাৎ ক্ষীৰ 30 ঘিলা পিঠা 5 তেল পিঠা 5 নাৰিকল লাৰু 5 তেল পিঠা 5 চিৰো দৈ 20 tea with milk 10 black tea 5 তাৰপিছত তোমালোকক ইয়াত কি কৈছে draw your favorite food and with it colors তো তোমালোকক তোমাৰ প্ৰিয় খাদ্য তোমালোকৰ কালাৰ দি ইয়াত আঁকিব দিছে ইয়াত তোমালোকৰ প্ৰিয় খাদ্য যেটো হয় তোমালোকে ইয়াত আঁকিবা তাৰপিছত ইয়াত কি কৈছে 12 নম্বৰত বিনা show his advertisement to her father এই এডভাৰটাইজমেন্টখন তোমালোকে পঢ়ি শুনাবা